মোৰ ছোৱালী ন্যায় দিব বুলি মই এইটো মিডিয়াৰ ওচৰত আহিছো। আৰু মোৰ ছোৱালী আমাৰ হিন্দু ছোৱালী। এতিয়া মই কি কম, কাহিনীটো কি হৈছিলে? প্ৰথমতে কি হৈছিলে 3 মাহ আগত? 3 মাহ আগত এজন মুছলিম ল'ৰাই তাইক ফোন কৰি ভাবুকি দিলে নে কি কৰিলে নে কি হলে তাইৰ লগত পলাই গুচি গ'ল। আমি গম নোপোৱাকে পলাই গুচি গ'ল। আমি তাৰপিছত পুলিচ কেছ কৰিলো আৰু তাত গৈ পিনে আমি এজাহাত দিলো। তেতিয়া সিহঁতে ওলাই দিলে 3 ঘণ্টামান পিছত। ওলাই পিনে এতিয়া আমি আকৌ তাত কৰি পিনে লৈ থৈ 3 মাহ বাহিৰত থৈ পিনে আনি পিনে তেওঁৰ পচন্দৰ ল'ৰা এজনৰ লগত তাৰ মছজিদ তাৰ নিজৰ ইচ্ছা মতে আমি চিলাপথাৰ MS বিয়া দিলো আমাৰ হিন্দু ল'ৰাৰ লগত। এতিয়া যোৱা মাহৰ 4 তাৰিখে বিয়া পাতি দিছিলোয়ে। এতিয়া হঠাতে শনিবাৰে তাইৰ পৰা নাইকিয়া হৈ গ'ল। এতিয়া তাই নাইকিয়া হোৱাত আমি এতিয়া কি কৰো, কলৈ যাওঁ বুলি আকৌ ল'ৰাটোক আমি কেছ দি পিনে তাৰ লগত গৈছে, লৈ গ'ল। কি কৰিলে এতিয়া আমি নাজানো, কি হ'ল তাইৰ লগত এইটো নাজানো আমি। এতিয়া পুলিচে তাইক কেৰেলাত পাইছে। কেৰেলাত পাই পিনে এতিয়া তাত কেনেকৈ গ'ল, কিয় গ'ল আমি এইটো গম নাপাওঁ। আহে লগত কোনোবা আহে, অকলে ক'তো যোৱা নাই আজিলৈকে। সি লখিমপুৰ বাহিৰত অকলে কেতিয়াও যোৱা নাই তাই। এতিয়া হঠাতে তাই ট্ৰেইনত গৈ ফ্লাইটত গৈ তাত পালেহি বুলি আমাক জনাইছে আৰক্ষীয়ে। আপোনালোকে কাৰোবাক সন্দেহ কৰিছে নেকি? সন্দেহ আমি আমাৰ এই আগত যোনটো মুছলিম ল'ৰা আছিলে তাইকে সন্দেহ কৰিছো আমি। তাইকে আৰিফ হুছেইন তাৰ নামটো ল'ৰাজনৰ। তাত আমি সন্দেহ কৰি পিনে তাইক এজাহাৰ দিছিলো আমি আৰক্ষীক। তেওঁলোকে এতিয়া সেয়াই কৈছে আমাক তদন্তত ইমান দিলে নহয়। মই এইটো আমাক উচিত তদন্ত লগাই নাই বুলি নহয়, এইটো পৰিকল্পিতভাৱে আজি বহু বছৰৰ পৰা এইটো লাভজাহাতৰ চলি আছে। পৰিকল্পিতভাৱে আমাৰ হিন্দু ছোৱালীবিলাকক কেনেকৈ ফুচুলাই লৈ যাব পৰা যায় এই কাম চলি আছে। গতিকেলৈ আমি বহুতবাৰ আমি চৰকাৰক কৈছোঁ, চৰকাৰৰ বৰ্তমানে কিছুমান ষ্টেপ লৈছে যদিও তো বহুত আৰু কৰিবলগীয়া আছে। তো আৰিফ হুছেইন নামৰ এজন লখিমপুৰৰ ৰঙাজানৰ এজন যুৱকে ইতিমধ্যে বোৱাৰী বুলি ক'ব লাগিব, বোৱাৰী এতিয়া মানুহজনে FIR দিছে। কিন্তু মানুহজনৰ বহুতো সম্পত্তি লৈ গৈছে, সোণ ধনৰ পৰা আৰম্ভ কৰি লৈ গৈছে। গতিকেলৈ দুয়োজনে দোষী আছে। যদিও ছোৱালীজনী মিচিয়ত বুলি কোৱা হৈছে, গতিকেলৈ দুয়োজনে দোষী আছে। দোষী দুয়োজনকে আনি পিনি কঠোৰতম কঠোৰ শাস্তি বিহিব লাগে। তো আমি দাবী কৰিছোঁ বিশ্ব হিন্দু পৰিষদৰ বজৰংগ দল, আমি বিশ্ব হিন্দু পৰিষদে আমি বহু আগৰ পৰাই আমি কামত আমি জড়িত হৈ আছোঁ। বহুত ছোৱালী আমি উদ্ধাৰ কৰিছোঁ। গতিকেলৈ আমি প্ৰশাসনক, পুলিচ প্ৰশাসনক আমি উন্নতি বিলম্বে এই ছোৱালীজনীক ইতিমধ্যে য'ত FIR দিয়া হৈছে তাত যাতে অতি সোনকালে যাতে শীঘ্ৰে যাতে তাত হাজিৰ কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। নহ'লে ইয়াৰ বিপৰীতে আমি কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ আমি সকলোৱে জানে। তো আমি পিছত কিন্তু আমি ৰেছপনচিবিলিটি পাৰ্চন বেলেগ হ'ব। কিন্তু আমি যদি একশ্যন ল'বলৈ হয়, বিশ্ব হিন্দু পৰিষদে যদি একশ্যন ল'বলগীয়া হয়, তেতিয়াহ'লে কিন্তু ইয়াৰ পৰিস্থিতি বেলেগ ধৰণৰ হ'ব। গতিকেলৈ আমি পুলিচ প্ৰশাসনক আমি তেখেতলোকক অনুৰোধ জনাইছোঁ, শান্তিপূৰ্ণভাৱে তেখেতলোকৰ যিজন মানে গিৰিয়েকে ইতিমধ্যে FIR দিছে। তো গতিকেলৈ সেইটো FIR ভিত্তিত যাতে ছোৱালীজনীকে ল'ৰাটোক অতি শীঘ্ৰে ধৰি আনক। এতিয়া আমি গম পাইছোঁ আমি যে কেৰেলাত নি পিনি লুকুৱাই ৰাখিছে। কেৰেলাত নহয় আৰু আমেৰিকাত থাকক, তেখেতলোক ইমিডিয়েটলি ধৰি আনি পিনি কঠোৰতকৈ কঠোৰ শাস্তি বিহিব লাগে। তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি